ডিয়ার স্টুডেন্টস, আজি আমি আলোচনা কৰিম অনুশীলনী 8ৰ কোশ্চেন নাম্বাৰ 1। কোশ্চেনটো আছে কি তলৰ সংখ্যাকেইটা বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব। অৰ্থাৎ যিবোৰ কোশ্চেন আছে কোশ্চেনটো চাই আমি কৈ দিব লাগিব ইহঁতৰ বৰ্গ কৰিলে, সাপোজ ইয়াতে প্ৰথম কোশ্চেনটো যেটো দিয়া আছে কি 272, ঠিক আছে। এতিয়া এই 272ক আমি বৰ্গ কৰিলে অৰ্থাৎ স্কয়াৰ কৰিলে এই বৰ্গ সংখ্যাটোৰ যেটো এককৰ ঘৰত থকা অংকটো সেইটো কি হ'ব আমি বাছি উলাব লাগে অৰ্থাৎ লিখিব লাগে। সেকেন্ডত আছে কি 79, ইয়াত আছে 400, ইয়াত আছে 2637। ওকে, এইবাৰ প্ৰথমটো আমি লৈছো 272, ঠিক আছে। এইবাৰ এই ডিজিটটোৰ, ঠিক আছে, সো এই নাম্বাৰটোৰ এতিয়া লাষ্টৰ যেটো ডিজিট, লাষ্টৰ যেটো অংক এটা আমি চাম। ইয়াতে কিমান আছে 2, ঠিক আছে। আমি জাস্ট কি কৰিম 2 স্কয়ার কৰি দিম। 2 স্কয়ার কৰিলে আমি কিমান পাম 4, ঠিক আছে। অৰ্থাৎ এই সংখ্যাটোক বৰ্গ কৰিলে এককৰ স্থানত পাম 4, ঠিক আছে। এইটো आंसर তোমালোকে লিখিবা কেনেকৈ যে 272 সংখ্যাটো বৰ্গ কৰিলে তাৰ এককৰ স্থানৰ অংকটো হ'ব 4। ওকে, এবাৰ 2 নম্বৰটো চোৱা। ইয়াতে কি আছে 79। ওকে, এবাৰ 9 আমি ইয়াতে 7 এ থাকক বা বাওফালে আৰু সংখ্যাই থাকক সেইবিলাক আমি লক্ষ্য নকৰো, জাস্ট লাষ্টৰ অংকটো চাম। ইয়াতে কি আছে 9। এবাৰ চোৱা 9 ইয়াক স্কয়াৰ কৰিলে কিমান পাও 81। এতিয়া 81ৰ এককৰ স্থানৰ যেটো অংক আছে সেইটো লব লাগিব, কিমান আছে 1। অৰ্থাৎ 9ক স্কয়াৰ কৰিলে আমি পাম 81, এককৰ স্থানত আছে 1। অৰ্থাৎ 79ক আমি যদি কি কৰো বৰ্গ কৰো তাৰ এককৰ স্থানৰ অংকটো হ'ব 1, ঠিক আছে। ঠিক একেদৰে চোৱা ইয়াতে কিমান আছে 400, লাষ্ট ডিজিট ইজ কিমান 0। 0ক স্কয়াৰ কৰিলে 0 এ পাবা, অৰ্থাৎ ইয়াৰ এককৰ স্থানটো হ'ব কিমান 0। অৰ্থাৎ 400ক স্কয়াৰ কৰিলে এককৰ স্থান হ'ব 0। এবাৰ 2637 আমি আগৰ তিনিটা অংক আমি নাচাও, লাষ্টটো কি আছে 7। এতিয়া 7 টো চোৱা, 7ক আমি স্কয়াৰ কৰিলো কিমান পাম 49, ঠিক আছে। এতিয়া 4 টো বাদ দিয়া, ইয়াতে এককৰ ঘৰত আছে কিমান 9, ঠিক আছে। অৰ্থাৎ 26397 এই ডাঙৰ সংখ্যাটোক আমি যদি কি কৰো বৰ্গ কৰো, বৰ্গ কৰাৰ পিছত যেটো এককৰ ঘৰত থাকিব সেই অংকটো হ'ব 9। সো তোমালোকে লিখিবা এনেকৈ যে 272 ইয়াক বৰ্গ কৰিলে এককৰ ঘৰত সংখ্যাটো হ'ব কি অংকটো হ'ব 4। ঠিক একেদৰে 79ক বৰ্গ কৰিলে এককৰ ঘৰত পাম 1। এনেদৰে বাকি দুটা লিখি লবা। এতিয়া তোমালোকৰ কাৰণে হোমৱৰ্ক হল, মই এটা নাম্বাৰ এটা দিছো, সাপোজ 57678। এতিয়া 57678 ইয়াক বৰ্গ কৰিলে তাৰ এককৰ ঘৰত কি অংক পাম এটো তোমালোকে লিখিবা আৰু কমেন্ট সেকশনত কি কৰিবা ইয়াৰ এককৰ ঘৰৰ স্থানটো কি হ'ব এটো লিখিবা, ঠিক আছে। তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি, ঠিক আছে। এইবাৰ আমি কোশ্চেন নাম্বাৰ 1ত যিখিনি সলভ কৰিছিলো কি যে যিবিলাক পূৰ্ণবৰ্গ সংখ্যা অৰ্থাৎ কোন একটা সংখ্যা দিয়া আছিল তাৰ এককৰ ঘৰৰ অংকটো কি হয় সেইটো আমি নিৰ্ণয় কৰিছিলো। ইয়াতে তোমালোকে দুটা পয়েন্ট সদায় মনত ৰাখিব লাগিব যে পূৰ্ণবৰ্গ সংখ্যাৰ শেষৰ অংকটো সদায় 1 4 5 6 9 নাইবা কি থাকে শেষত যুগ্ম সংখ্যক 0 থাকে। এইবাৰ কোন এটা সংখ্যা পূৰ্ণবৰ্গ কেতিয়াও নহয় যদিহে ইহঁতৰ এককৰ ঘৰৰ অংকটো কি হয় 2378 বা অযুগ্ম সংখ্যক কি থাকে 0 থাকে। এবাৰ আমি চাম কোশ্চেন নাম্বাৰ যেটো 1 দিছে তাতে কি দি আছে 1057। এতিয়া কৈছে 1057 এই সংখ্যাটো পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি, ঠিক আছে। এতিয়া আমি জাস্ট কাৰণটো লিখি দিলে হৈ যাব। ইয়াতে আমি যদি হে লক্ষ্য কৰো এককৰ ঘৰৰ অংকটো কি আছে 7। এতিয়া আমি পাইছো কি যদিহে যে এককৰ ঘৰৰ অংকটো কি হয় 7 হয় তেতিয়াহলে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। অন্যথা তোমালোকে লিখিব পাৰা যে যেহেতু
এককৰ ঘৰত 1 4 5 6 7 9 বা যুগ্ম সংখ্যক শূন্য নাই সেইবাবে কি নহয় 1057 পূৰ্ণবৰ্গ নহয় একেদৰে 7928 নাম্বাৰ 2 কোশ্চেনত ইয়াতে এককৰ ঘৰত কি আছে 8 ঠিক আছে ইয়াতেও কি পাইছো যদিহে এককৰ ঘৰত কি থাকে 8 থাকে হেতু কেতিয়াও কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় অৰ্থাৎ নাইবা এনেকৈ লিখিব পাৰা যেহেতু এককৰ ঘৰত 1 4 5 6 9 বা যুগ্ম সংখ্যক শূন্য নাই সেইবাবে 7928 সংখ্যাটো পূৰ্ণবৰ্গ নহয় একেদৰে ইয়াতে কি আছে 2 কি লিখিবা একেই যেহেতু এককৰ ঘৰত কি আছে 2 আছে এইকেইটা নাই সেইবাবে ই কি নহয় পূৰ্ণবৰ্গ নহয় একেদৰে এইবাৰ চোৱা লাষ্টটো চোৱা অলপ ইন্টাৰেষ্টিং ইয়াত আছে কি 640 শেষত কেইটা শূন্য আছে এটা অৰ্থাৎ 1 কি হয় অযুগ্ম আৰু যদি অযুগ্ম সংখ্যক শূন্য থাকে হেতু কেতিয়াও কি নহয় পূৰ্ণবৰ্গ নহয় এতেকে লাষ্টত একটা লাইনত হেক কৰি দিব পাৰা যে 1057, 7928 222 আৰু 640 সংখ্যা কেইটা পূৰ্ণবৰ্গ নহয় কাৰণ ইহঁতৰ এককৰ ঘৰত 1 4 5 6 9 বা যুগ্ম সংখ্যক শূন্য নাই নাইবা তোমালোকে এনেদৰে লিখিব পাৰা যেহেতু এককৰ ঘৰত ইয়াতে কি আছে 2 আছে 3 আছে 7 আছে 8 আছে বা অযুগ্ম সংখ্যক শূন্য আছে সেইবাবে ইহঁত কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় ঠিক আছে ওকে Please do subscribe, like, comment, share, and press the bell icon.